মই আজি বইল পিঠাৰ ৰেচিপি এটা বনাবলৈ লৈছোঁ। চাউলৰ গুড়িখিনি মিক্সিত খুব ধুনীয়া মিহি কৰি খুন্দি ল'ব লাগে। যিমানে মিহি হ'ব পিঠাগুড়িটো সিমানে ছফ্ট হ'ব পিঠাকেইটা। খাবলৈ খুব ধুনীয়া, খুব কম সময়ৰ ভিতৰত পিঠা বনাব পাৰি। এইটো ৰেচিপি গাখীৰ গৰম কৰি ল'লোঁ, নিমখ অকণমান দিলোঁ, অকণমান ঘিউ দিলোঁ, চেনি 3 চামুচ দিলোঁ। খুব সহজতে খুব সোনকালে বনাব পৰা পিঠা এইবিধ। পিঠাগুড়িখিনি দিলোঁ, এতিয়া ভালকৈ মিক্স কৰি ল'ব লাগে। এনেকৈ মিক্স কৰি লৈ 10 মিনিট ঠাণ্ডা হ'বলৈ দিব লাগে। এতিয়া কেৰাহীত ঘিউ অকণমান ল'লোঁ, মই অকণমান চুজি ভাজি ল'লোঁ। নাৰিকলৰ গুড়ি অলপমান দিলোঁ, ড্ৰাই ফ্ৰুটছ অলপমান দিলোঁ, চেনি 3 চামুচ। বেছি মিঠা হ'লে খাবলৈ ভাল নালাগে, সেইকাৰণে মই মিঠাটো অলপ কমাই দিওঁ। এতিয়া গাখীৰত অকণমান গৰম কৰি বইল কৰি ল'ব লাগে। ৰেডি হৈ গ'ল গহ্বৰখিনি। একদম কম সময়ত ধুনীয়াকৈ পিঠাটো ৰেডি হৈ যায়। বনাই চাবচোন আপোনালোকে। এতিয়া পিঠাগুড়িখিনি ভালকৈ মঠি ল'ব লাগে। এনেকৈ মই প্ৰথমতে ৰেডি কৰি ল'লোঁ। দহ মিনিটত ৰেডি হৈ যায় পিঠাকেইটা। এতিয়া এনেকৈ গহ্বৰ সোমাই ল'লোঁ, লৈ মুঠি ল'ব লাগে। এনেকৈ গহ্বৰ সোমাই ধুনীয়াকৈ আঠা লাগি যায়, বইল কৰা পিঠাগুড়ি যে, সেইকাৰণে ধুনীয়াকৈ লাড্ডু আকাৰত বনাই ল'ব লাগে। ৰেডি হৈ গ'ল লাড্ডুকেইটা। এতিয়া কেৰাহীত এমগ পানী ল'লোঁ, ইলাইচি কেইটামান, ঘিউ 1 চামুচ, পানীখিনি গৰম হোৱাৰ পিঠাকেইটা এনেকৈ পেলাই দিলোঁ। 5 মিনিট বইল কৰিলে পিঠা ৰেডি হৈ যাব। ৰেডি হৈ গ'ল পিঠা। ইমান ধুনীয়াকৈ, ইমান কম সময়ত ৰেডি হৈ যায় এই পিঠাটো। খাবলৈও ধুনীয়া, কম সময়ত ৰেডি হৈ যায়। ৰেডি হৈ গ'ল পিঠা। বনাই চাবচোন, ট্ৰাই কৰিব আপোনালোকে। খুব ধুনীয়া, সহজ